নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ শিক্ষণ চেপ্টাৰটোৰ দ্বিতীয় নম্বৰ ভিডিঅ'টো চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে মই কৈ দিছোঁ মই প্ৰথমে এটা এই চেপ্টাৰটোৰ ওপৰত প্ৰথমতে এটা ভিডিঅ' বনাইছোঁ তোমালোকে তাত লং কুৱেশ্যনসমূহ পাই যাবা ইয়াত মই কেৱল শ্বৰ্ট কুৱেশ্যনসমূহ লৈ আহিছোঁ লগতে মই ইয়াত কেৱল অনুশীলনী কুৱেশ্যনে লৈ অহা নাই কুৱেশ্যন বেংক কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়াৰৰ যিবোৰ কুৱেশ্যন আছে সেইখিনিৰ লগতে অনুশীলনী আৰু ভিতৰুৱা কুৱেশ্যনখিনি লৈ আহিছোঁ তোমালোকে মোৰ ভিডিঅ' চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা অন্তদৰ্শন পদ্ধতি শিক্ষণৰ কোনটো তত্ত্বৰ লগত জড়িত এইটো সামগ্ৰিকতাবাদ ফলাফল জ্ঞানক কিয় শিক্ষণৰ চৰ্ত হিচাপে বিবেচনা কৰা হয় শিক্ষণ ফলাফলৰ ওপৰত নিৰ্ভৰশীল কাৰণ শিক্ষণ অভিজ্ঞতাৰ ভাল বেয়া পৰিণতি পৰৱৰ্তী প্ৰচেষ্টাক প্ৰভাৱিত কৰে শিক্ষণ আৰু পৰিপক্কতা এটা উমৈহতীয়া বৈশিষ্ট্য লিখা পৰিপক্কতাই শিক্ষণৰ সীমা নিৰ্ধাৰণ কৰে অন্তদৰ্শন মানে কি অন্তদৰ্শন শব্দৰ অৰ্থ হৈছে বিষয়বস্তুৰ অন্তৰ্ভাগলৈ দৃষ্টি নিক্ষেপ কৰা অৰ্থাৎ ব্যক্তিয়ে নিজৰ মনৰ ভাৱ চিন্তা আদি পৰীক্ষা কৰি লোৱাই হৈছে অন্তদৰ্শন তলত দিয়া ক্ষেত্ৰসমূহৰ শিক্ষণ কোনটো নীতি বা পদ্ধতিৰ লগত জড়িত হৈ আছে অনুশীলনে এজন ব্যক্তিক দক্ষ কৰি তোলে এইটো অনুশীলনৰ নীতি কৃতকাৰ্যতাৰ সমান একোৱেই নাই ফলাফলৰ নীতি শিক্ষকে মীৰাক অংকত ভাল ফল দেখুৱাৰ বাবে প্ৰশংসা কৰিলে ফলত তাই নিজৰ প্ৰচেষ্টাত অংক সমস্যা সমাধান কৰিলে এইটো হ'ব ফলাফলৰ নীতি এজন চালকে যেতিয়া ট্ৰেফিক পইণ্টত ৰঙা লাইট দেখে তেতিয়া গাড়ীখন ৰখাই দিয়ে এইটো অনুবন্ধন বা তত্ত্ব এজন সাঁতোৰ শিকোতাই প্ৰথম হাত ভৰি মাৰি অনেক শক্তিৰ ক্ষয় কৰে এইটো প্ৰচেষ্টা আৰু ভুল পদ্ধতি তলৰ ব্যক্তিসকল শিক্ষণৰ কোনটো তত্ত্বৰ লগত জড়িত সংযোগ কৰা কফকা সামগ্ৰিকতাবাদ তত্ত্ব থৰ্ণডাইক প্ৰচেষ্টা আৰু সংযোগবাদ তত্ত্ব এইটো প্ৰচেষ্টা নহ'ব থৰ্ণডাইক সংযোগবাদ তত্ত্ব পেভলভ অনুবন্ধন তত্ত্ব খালী ঠাই পূৰ কৰাত যাব পাৰে শিক্ষা প্ৰচেষ্টা আৰু ভুল পদ্ধতি থৰ্ণডাইক পৃষ্ঠপোষকতা কৰিছিল গ্ৰেষ্টাৰ্ট এটা জাৰ্মান শব্দ অনুশীলনৰ নীতিয়ে পুনৰাবৃত্তিৰ প্ৰয়োজনীয়তাক গুৰুত্ব দিয়ে শিক্ষণ হৈছে জ্ঞান অভ্যাস আৰু মনোভংগীৰ আয়ত্তকৰণ অভিৰোচন শিক্ষণৰ এটা উপাদান শিক্ষণে শিক্ষাৰ্থীক লক্ষ্য অভিমুখী কৰাৰ মানসিক অৱস্থাক বুজায় শিক্ষণ হ'ল অভিজ্ঞতাৰ মাধ্যমেৰে আচৰণৰ পৰিৱৰ্তন প্ৰক্ৰিয়া অনুবন্ধন তত্ত্বটো ৰাছিয়াৰ শাৰীৰতত্ত্ববিদ আইভান পেভলভে উদ্ভাৱন কৰিছিল গ্ৰেষ্টাৰ্ট মনোবিজ্ঞান মতে অংশ সমগ্ৰ সমষ্টিগত পৃথক অংশ বিকল্প উদ্দীপক অনুবন্ধন তত্ত্বৰ এটা গুৰুত্বপূৰ্ণ দিশ মনোবিদ কহলাৰে চিম্পাঞ্জীৰ ওপৰত শিক্ষণ সম্পৰ্কে পৰীক্ষা চলাইছিল গ্ৰেষ্টাৰ্ট তত্ত্বৰ উদ্ভাৱক কহলাৰ শিক্ষণ হৈছে প্ৰশিক্ষণৰ যোগেদি অভিজ্ঞতা আহৰণ কাৰ্য থৰ্ণডাইকৰ মতে শিক্ষণ হৈছে উদ্দীপন আৰু প্ৰতিক্ৰিয়াৰ সংযোগকৰণ প্ৰক্ৰিয়া কৃত্ৰিম উদ্দীপকৰ পৰা সৃষ্টি হোৱা স্বাভাৱিক প্ৰক্ৰিয়াক অনুবন্ধন পদ্ধতি বোলে পৰিপক্কতা বিকাশ আৰু বুদ্ধিৰ দ্বাৰা সংঘটিত হয় গ্ৰেষ্টাৰ্ট মানে সমগ্ৰ বা সম্পূৰ্ণ আকাৰ শিক্ষণত পুৰস্কাৰ আৰু শাস্তি প্ৰদানৰ ভিত্তি হৈছে ফলাফল অন্তদৰ্শন পদ্ধতিৰ শিক্ষণ মনোবিজ্ঞানৰ গ্ৰেষ্টাৰ্ট মতবাদৰ ওপৰত নিৰ্ধাৰিত মাত্ৰাৰ পৰিপক্কতা লাভ কৰিলেহে শিক্ষণ সম্ভৱ হয় অন্তদৰ্শন হৈছে সাধাৰণ অৱস্থাৰ এক সমাযোজন পৰিণামৰ নীতিয়ে শিক্ষণৰ ক্ষেত্ৰত ফলাফলৰ ওপৰত গুৰুত্ব দিয়ে ফলাফলৰ নীতিয়ে শাস্তি আৰু পুৰস্কাৰৰ ওপৰত গুৰুত্ব দিয়ে সামগ্ৰিকতাবাদ তত্ত্বই শিক্ষণৰ ক্ষেত্ৰত অন্তদৰ্শনৰ ওপৰত গুৰুত্ব দিয়ে সামগ্ৰিকতাবাদ তত্ত্বৰ মতে শিক্ষণ অনুশীলনৰ ফল নহয় শুদ্ধ অশুদ্ধ বাছি ওলোৱা অন্তদৰ্শন হৈছে শিক্ষণৰ এটা উচ্চ পৰ্যায়ৰ পদ্ধতি শুদ্ধ শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে অশুদ্ধ অন্তদৰ্শন হৈছে শিক্ষণৰ এটা যান্ত্ৰিক পদ্ধতি অশুদ্ধ শিক্ষণত শিক্ষাৰ্থীৰ কোনো ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন নাই অশুদ্ধ শিক্ষণ পৰিস্থিতি অনুপযুক্ততাই শিক্ষণত বাধাৰ সৃষ্টি কৰে শুদ্ধ অৱসাদে শিক্ষণৰ ফলপ্ৰসূতা হ্ৰাস কৰে শুদ্ধ শিক্ষণ এক সমস্যা সমাধান প্ৰক্ৰিয়া শুদ্ধ শিক্ষণ হৈছে জীৱনব্যাপী চলা প্ৰক্ৰিয়া শুদ্ধ শিক্ষণ হৈছে ব্যক্তিৰ আচৰণৰ ক্ৰমোন্নতিমূলক পৰিৱৰ্তন শুদ্ধ শিক্ষণ সচেতন আৰু অচেতন দুই প্ৰকাৰ হ'ব পাৰে শুদ্ধ আচৰণক খন্তেকীয়া পৰিৱৰ্তনক শিক্ষণ বুলি ক'ব পাৰে এইটো শুদ্ধ আৰু যদি কিবা কুৱেশ্যন এনচাৰ আপোনালোকৰ প্ৰয়োজন হয় তেন্তে মোৰ ওচৰত আছে আপোনালোকে মোক কমেণ্ট কৰি দিব মই সেই সকলোখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ বাবে লৈ আহিম লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ